Hello everyone, welcome to my channel Maths by Sujit. এই ভিডিওটোত আমি 3D মেনচুৰেচনৰ ওপৰত কুৱেশ্যন কেইটামান চাম আৰু গোটেই কুৱেশ্যনবোৰ তোমালোকৰ লাষ্ট ইয়াৰ হৈ যোৱা ADRE এক্সাম বা DHS, আসাম টেট আৰু APSC এই গোটেই কেইটাৰ পৰা মই কালেক্ট কৰিছোঁ কুৱেশ্যন কেইটা। আমি কুৱেশ্যনৰ লগতে একেবাৰে ফৰ্মুলা আৰু কনসেপ্টটো বুজি যাম। তোমালোকে ভিডিওটো শেষলৈকে চাবা যাতে কনসেপ্টবোৰ ক্লিয়াৰ হয়। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। এটো কিহৰ কুৱেশ্যন? কিউব মানে ঘনক। তো প্ৰথমে আমি কিউবৰ বিষয়ে জানি লম। কিউব বুলি ক'লে কি হয়, অল সাইডবোৰ সমান থাকে। সাপোজ এইটো এটা কি কিউব। আমি কিউবত কি জানিব লাগিব? ভলিউম জানিব লাগিব, টোটেল সারফেস এরিয়া আৰু কি লেটাৰেল সারফেস এরিয়া, ডায়াগোনেল আৰু কি এচ। এচ মানে এই সাইডটো, ঠিক আছে, এচ বা সাইড, একেটা আমি জানিব লাগিব। আৰু কিউবৰ কি গোটেই বাহুবোৰ সমান থাকে। যদি এইটো এ হয়, এইটো এ হ'ব, এইটো এ হ'ব, অল সাইড সমান থাকে। আৰু গোটেইকেইটা ইয়াত কি স্কোয়াৰৰ পৰা বনোৱা হৈছে, ঠিক আছে। এইটো এটা স্কোয়াৰে হয়। তো ইয়াত টোটেল কেইটা স্কোয়াৰ আছে চোৱা। ওপৰত এটা, তলত এটা, দুটা হ'ল। এইটো এটা 3, এইটো 4, তেনেকৈ চোৱা। এইটো 5 আৰু এইটো বেক সাইডটো এটা 6। টোটেল কেইটা স্কোয়াৰ আছে? 6টা। যদি মই কওঁ টোটেল সারফেস এরিয়া কি হ'ব ইয়াৰ? এটা স্কোয়াৰৰ এৰিয়া কিমান? 4 স্কোয়াৰ। তো ইয়াত টোটেল কেইটা স্কোয়াৰ আছে? 6টা। তো 6a স্কোয়াৰ নহ'ব জানো? এইটোৱে কি টোটেল সারফেস এৰিয়াটো, মনত থবা এইটো। আৰু ভলিউমটো লেন্থ ব্ৰেথ হাইটটো পূৰণ কৰিব লাগে। ইয়াত কি লেন্থ ব্ৰেথ হাইটটো সেম, ঠিক আছে। তো এই তিনিটা আমি পূৰণ কৰিলে কিমান হ'ব? a কিউব হৈ যাব। এইটো কি ভলিউম আহি গ'ল। আৰু লেটাৰেল সারফেস এৰিয়া মানে কি ওপৰৰটো আৰু তলৰটো বাদ দিব লাগে, বাকী 4টা থাকি যাব ন। সেই 4টাটোৰ কি এৰিয়া হৈ যাব, মানে 4a স্কোয়াৰ হৈ যাব। আৰু এই লেটাৰেল সারফেস এৰিয়াকে আমি 4 ওয়াল এৰিয়া বুলি কওঁ, ঠিক আছে। এৰিয়া অফ 4 ওয়াল বা 4 ওয়াল এৰিয়া একেই কথা। এইটো মানে এই দুটা বাদ দিলে 4টা নাথাকিব জানো, তাৰে এৰিয়াটো। আৰু ডায়াগোনেল বুলি ক'লে এইটো স্কোয়াৰৰ ডায়াগোনেল ফৰ্মুলা কি আছিলে? এইটো যদি এ হয়, এইটো কিমান? √2a আছিলে। ইয়াৰ ডায়াগোনেলৰ ফৰ্মুলা কি? √3a হয়। আৰু এইটোৱে লংগেষ্ট সাইডটো, এইটো তোমালোকে মনত থবা। আৰু সাইড কেইটা আছে? এচ বা সাইড চোৱা। এইটো 1 2 3 4, ওপৰত 4টা, তেনেকৈ তলতো 4টা হ'ব, 8টা হৈ গ'ল। এইটো 9, এইটো 10, এইটো 11, এইটো 12। টোটেল কেইটা আছে? 12টা। তো 12a হৈ যাব, ঠিক আছে। ইমানে এইকেইটা জানিলে হ'ল কিউবৰ কাৰণে। এটা কুৱেশ্যনটো চোৱা। ইয়াত কি কৈছে? কিউবৰ টোটেল সারফেস এৰিয়াটো আমাক দিয়া আছে 96। তো সারফেস এৰিয়া কিমান আছিলে? 6a স্কোয়াৰ। ইয়াৰ মানটো আমাক দিয়া আছে 96। তো 6ৰ পৰা কাটি দিয়া এইটো 16 বাৰ যাব, মানে a স্কোয়াৰ ইকুৱেল টু কিমান? 16। তো ইয়াৰ পৰা a ৰ মান কিমান হ'ব? স্কোয়াৰটো গুচালে ইয়াৰ বৰ্গমূল ল'ব লাগিব, 4 হ'ব। 4 4 গুণ 16। আমাক কি ভলিউম উলিয়াব দিছে? ভলিউম মানে কি a কিউব। তো 4ৰ কিউব কৰি দিয়া, 64 হৈ যাব, ঠিক আছে। এইটোৱে সেন্টিমিটাৰ কিউব, কাৰণ সেন্টিমিটাৰ কি 3 বাৰ পূৰণ হ'ব ন, সেইকাৰণে কিউব আহিছে, ঠিক আছে। 2 নম্বৰটো, দ্য ভলিউম অফ এ কিউব ইজ 64 সেন্টিমিটাৰ কিউব, দ্য এজ অফ দ্য কিউব। ভলিউমটো আমাক দিয়া আছে কিউবৰ। ভলিউম কি আছিলে? সাইড কিউব মানে a কিউব। ইয়াৰ মানটো 64 দিয়া আছে। ইয়াৰ পৰা তোমালোকে সাইডটো উলিয়াই লোৱা, এইটো যদি গুচাই দিওঁ, ইয়াৰ কি ল'ব লাগিব? কিউব ৰুট ল'ব লাগিব, ঠিক আছে। ইয়াৰ কিউব ৰুট কিমান হ'ব? মানে 64ক আমি কি তিনিটা সেম নাম্বাৰ পূৰণ কৰি পাওঁ। 4ক 3 বাৰ পূৰণ কৰিলে 64 আহে নাহে? তো ইয়াৰ কিউব ৰুট কিমান হ'ব? 4 হৈ যাব। ডাইৰেক্ট তোমালোকে দেখাৰ লগে গম পাব লাগে যে ইয়াৰ কিউব ৰুট কিমান? 4, ঠিক আছে। এক্সামত এইবোৰ লিখিব নালাগে, তোমালোকে ডাইৰেক্ট উলিয়াই দিবা। এজ সুধিছিলে, এজ মানে কি সাইডটো কিমান আহিলে? 4 আহিলে। এইটোৱে আমাৰ কাৰেক্ট এনসাৰ। 3 নম্বৰটো, ইফ দ্য এজ অফ এ কিউব ইজ হাফ, মানে সাইডটো কি হাফ কৰি দিলে, আধা কৰি দিলে কিউবৰ সাইডটো, দেন ইটস ভলিউম ৰিডিউচ টু ডেছ টাইমছ ইটস অৰিজিনেল ভলিউম। মানে চোৱা, যেতিয়া কিউবৰ যিটো সাইড সেইটো কি হাফ কৰি দিয়া হয় ন, তেতিয়া কি ভলিউমটো কমি গ'ল বোলে। আগৰ যিটো ভলিউম আছিলে তাতকৈ এতিয়াৰ ভলিউমটো কমি গ'ল। সেইটো কিমান কমিলে এইটো সুধিছে, কিমান গুণ মানে এইটো সুধিছে। তো মই কি কৰিম? ইয়াততো সাইডটো আমাক দিয়া নাই, নিজৰ ইচ্ছামতে কিবা এটা ধৰি লোৱা। কিউবৰ সাইডটো সাপোজ মই প্ৰথমে ধৰি লৈছোঁ 2 আছিলে। তোমালোকে 1ও ধৰিব পাৰা, কিন্তু 1 ধৰিলে ফ্ৰেকশ্যনত আহিব। 1ৰ আধা 1/2 হ'ব ন, ভগ্নাংশত আহি যাব। সেইকাৰণে তোমালোকে 2 ধৰা, বা 4ও ধৰিব পাৰা। তো এতিয়া কি হৈ গ'ল? সাইডটো আধা হৈ গ'ল, মানে 2ৰ আধা কিমান? 1 হৈ গ'ল। এইটো আগতে আছিলে, এইটো এতিয়াটো, ঠিক আছে। তো ভলিউম কিমান হ'ব? আগতে ভলিউম কিমান আছিলে? 2 হ'লে 2 কিউব 8। এইটো কি ভলিউমটো, এইটো কি সাইড। আৰু এতিয়া ভলিউম কিমান হ'ব? সাইডটো 1 হৈ গ'ল। তো ভলিউম 1 কিউব মানে 1 হৈ গ'ল।
তো আগতে ভলিউম 8 আছিলে এতিয়া 1 কমি গ'ল ন কিমান গুণ কমিল এইটোৱে সুধিছে তো 8ৰ কিমান গুণ হয় এইটো 8ৰ কি 1/8 গুণ নহ'ব জানো 8ৰ লগত যদি 1/8 পূৰণ কৰোঁ তো 8 কাটি কিনি 1টো আহি যাব আহিব নাহিব তো কিমান গুণ কমি গ'ল 1/8 টাইমছ এইটো আমাৰ কাৰেক্ট এনসাৰ 4 নম্বৰটো দ্য সাম অফ অল এজেছ অফ এ কিউব ইজ 36 সেন্টিমিটাৰ দেন ফাইণ্ড দ্য ভলিউম অফ ডেট কিউব চোৱা এজ মানে কি সাইড গোটেই সাইডবোৰৰ যোগফলটো আমাক দিয়া আছে টোটেল কেইটা সাইড আছিলে কিউবত 12টা তো 12 এৰ মানটো আমাক দিয়া আছে কিমান 36 তো ইয়াৰ পৰা সাইডটো উলিয়াই লোৱা 12 পৰা হৰণ কৰা 3 বাৰ যাব আমাক কি উলিয়াব দিছে ভলিউম ভলিউম কি ইয়াৰ কিউব 3 কিউব নহ'ব জানো মানে 27 এইটো ঠিক আছে এই কুৱেশ্যনটো চোৱা লাষ্ট ইয়েৰ এডিআৰই এক্সামত অহা কুৱেশ্যন এইটো আৰু ৰিসেণ্ট তোমালোকৰ 15 ছেপ্টেম্বৰত যে হৈ গ'ল এক্সাম এডিআৰইৰ এইচএছ লেভেলৰ তাতো এইটো কুৱেশ্যনটো ৰিপিট হৈ গৈছিলে সেম টু সেম ডেটাও সেম আছিলে অকল অপশ্যনবোৰত কি কৰিছে পাৱাৰৰ জাগাত এনেকৈ লিখিছিলে 10 স্কোৱাৰ মানে 100 নহয় জানো তো এনেকৈ অপশ্যনবোৰ দিয়া আছিলে ঠিক আছে 10 টু দি পাৱাৰ 4 মানে কি 10,000 তো এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন ভালকৈ তোমালোকে পঢ়ি লোৱা কুৱেশ্যনটো কি কৈছে হাউ মেনি কিউবছ অফ ভলিউম 1 সেন্টিমিটাৰ কিউব ইচ can be cut out from a single cube of volume 1 meter cube মানে চোৱা এটা সিঙ্গল কিউব আছে ঠিক আছে সাপোজ এইটো কি সিঙ্গল কিউবটো আৰু ইয়াৰ ভলিউমটো আমাক দিয়া আছে 1 মিটাৰ কিউব এই কিউবটোৰ ভলিউম কিমান 1 মিটাৰ কিউব এতিয়া এই কিউবটোৰ পৰা কি কৰিব কাট কৰিছে 1 সেন্টিমিটাৰ কিউব ভলিউম থকা কেইটা কিউব মানে ইয়াৰ পৰা কাটি উলিয়াব পাৰিব এইটো সুধিছে তো নাম্বাৰটো সুধিছে ঠিক আছে এতিয়া চোৱা যেতিয়াও নাম্বাৰ সুধে ন সদায় ভলিউমটোক ভলিউম পৰা ডিভাইড কৰি দিবা ইমানে এইটো কি 3D ফিগাৰৰ কুৱেশ্যন তো ইয়াত ভলিউম থাকে ভলিউমটো ভলিউম পৰা ডিভাইড কৰিবা আৰু 2D ফিগাৰত কি হয় তাতো যদি নাম্বাৰ সুধে এৰিয়াটোক এৰিয়া পৰা ডিভাইড কৰিব লাগে বাছ ইমানে ঠিক আছে তো ইয়াত চোৱা ভলিউম মানে ওপৰত ডাঙৰ ভলিউমটো তলত সৰু ভলিউমটো ডাঙৰটো এইটো সিঙ্গল কিউবটো হ'ব কাৰণ ইয়াৰ পৰা এইটো কাটি উলিয়াইছে ন সৰু সৰুকৈ তো এই ডাঙৰটোৰ ভলিউমটো ওপৰ লিখা তো ডাঙৰটোৰ ভলিউম কিমান দিয়া আছে 1 মিটাৰ কিউব আৰু সৰুটোৰ ভলিউম কিমান 1 সেন্টিমিটাৰ কিউব বাট এটা কথা মনত থবা তোমালোকে ইউনিটটো সেম হ'ব লাগিব ইয়াত মিটাৰ আছে সেন্টিমিটাৰ তো আমি সেম কৰিম মিটাৰক আমি সেন্টিমিটাৰ কনভাৰ্ট কৰিম ইয়াত মিটাৰ কেইটা আছে 3 বাৰ পূৰণ হৈ আছে তো 1 মিটাৰ ইকুৱেল টু 100 সেন্টিমিটাৰ তো ওপৰত কিমান হ'ব 100 ইনটু 100 3 বাৰ নহ'ব জানো তাৰ মানে 10 টু দি পাৱাৰ 6 হৈ যাব কাৰণ চোৱা 100 ইনটু 100 ইনটু 100 এনেকৈ 3 বাৰ কৰিব লাগিব ঠিক আছে মিটাৰ 3টা আছিলে তো সেন্টিমিটাৰ কনভাৰ্ট কৰি দিলোঁ 3 বাৰ আমি 100 পূৰণ কৰিম তো ইয়াত কেইটা জিৰ' আছে 6টা তো 10 টু দি পাৱাৰ 6 আৰু 1টো লিখি লাভে নাই 1 লগত এইটো পূৰণ কৰিলে এইটোৱে আহিব আৰু তলতটো অলৰেডি 1 সেন্টিমিটাৰ কিউব আছেই এইটো সেন্টিমিটাৰ কিউব এইটো সেন্টিমিটাৰ কিউব কাটি যাব তো 1টো লিখি লাভ নাই তলত কি হ'ব এনসাৰটো 10 টু দি পাৱাৰ 6 এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এইটো তোমালোকে মনত থবা নাম্বাৰ সুধিলে ভলিউমক ভলিউম পৰা ডিভাইড কৰিবা ডাঙৰটো ওপৰত তলত সৰুটো ঠিক আছে 6 নম্বৰটো চোৱা এইটো কিহৰ কুৱেশ্যন কিউবইড মানে আয়তাকাৰ ঘনক ইয়াৰ আগত আমি কিউবৰ গোটেই ফৰ্মুলাকেইটা চালোঁ তেনেকৈ আমি কিউবইডৰ বিষয়ে জানিব লাগিব কিউবইড বুলি ক'লে কি হয় ৰেক্টেংগুলাৰ শেপত থাকে এইটো ইয়াৰ কি থাকিব লেন্থ ব্ৰেথ আৰু কি হাইট এটা সো ইয়াৰ ভলিউম কিমান ভলিউম বুলি ক'লে এই লেন্থ ব্ৰেথ হাইটটো পূৰণ কৰিব লাগে মানে LBH হৈ যাব ঠিক আছে আৰু টোটেল সাৰফেস এৰিয়াটো কিমান হ'ব গোটেই কেইটাৰ এৰিয়াটো উলিয়াই কিনি প্লাস কৰিব লাগিব সো এইটো এটা ৰেক্টেংগল নহয় জানো এইটো ওপৰটো তেনেকৈ তলৰটো সেম মানে এইটো সেম হয় ইয়াত তো ইয়াৰ এৰিয়াটো উলালে ইয়াৰো আহি যাব হয় না নহয় তো ইয়াৰ এৰিয়াটো কিমান হ'ব এই তলৰটোৰ এইটো L এইটো কি B ডাইমেনশনটো চোৱা ডাইমেনশন দুটা পূৰণ কৰিব লাগে লেন্থ আৰু ব্ৰেথ পূৰণ কৰিলে হ'ল LB হৈ যাব বা দুটা আছে ন সেম সেম তো 2LB হৈ যাব ঠিক আছে প্লাস কৰিলে মানে তেনেকৈ চোৱা এইটো আৰু এইটো সেম সেম তো ইয়াৰ এৰিয়া কিমান হ'ব এইটো হাইট আছিলে আৰু এইটো কিমান এইটো B আছিলে তো BH নহ'ব জানো ডাইমেনশন দুটা চোৱা B আৰু H টো ইনটু কৰা 2BH হৈ যাব ঠিক আছে তেনেকৈ চোৱা এইটো বেক সাইডটো এইটো আৰু এইটো ফ্ৰণ্টটো এইটো তো এই দুটাৰ প্লাস কৰা ইয়াৰ এৰিয়া কিমান হ'ব এইটো L আছিলে আৰু এইটো H আছিলে তো HL বা LH মানে 2HL ঠিক আছে হল গোটেই কেইটাৰ মই এৰিয়াটো উলিয়ালোঁ এতিয়া আমি কি দুইটো কমন ল'ব পাৰোঁ ইয়াৰ পৰা 2 2 2 গোটেই কেইটাতে আছে 2 কমন ল'লে কি থাকিব LB প্লাস BH প্লাস HL এইটোৱে আমাৰ কি টোটেল সাৰফেস এৰিয়াটো তোমালোকে এনেকৈ মনত থবা চোৱা ভলিউম কি আছিলে LBH L আৰু B আৰু H থাকে তো ইয়াৰ পৰা তোমালোকে কি কৰিবা দুইটো লগাই কিনি LB টো দি দিবা প্ৰথমে নেক্সট এইটো BH টো দিবা আৰু হেকত এই L আৰু H টো মানে HL ঠিক আছে এইটোৱে আমাৰ কি টোটেল সাৰফেস এৰিয়াটো এনেকৈ এতিয়া চোৱা লেটাৰেল সাৰফেস এৰিয়া কিমান হ'ব লেটাৰেল সাৰফেস এৰিয়া মানে কি চাৰিটা ওয়ালৰ এৰিয়াটো টপ এণ্ড বটমটো আমি বাদ দিব লাগিব টপ আৰু বটম মানে কি এই দুটাৰ এৰিয়াটো কিমান আছিলে এইটো নহয় জানো
12b তলৰটো আৰু ওপৰটো এইটো নহয় জানো তো এইটো আমি বাদ দিব লাগিব বাকি এই দুটা কি হৈ যাব লেটাৰেল সাৰফেস এৰিয়াটো ঠিক আছে তো ইয়াৰ পৰা দুইটো কমন লোৱা কি থাকিলে BH প্লাস HL এইটো আমাৰ কি লেটাৰেল সাৰফেস এৰিয়া মানে টপ এণ্ড বটমটো বাদ দিলে হ'ল বাকি চাৰিটা ওয়ালৰ এৰিয়াটো এইটো 2 into BH plus HL ঠিক আছে তোমালোকে এইটো মনত থবা বহুত ইম্পৰ্টেণ্ট আৰু কি থাকিলে ডায়াগোনেল এইটো মনত থবা ডায়াগোনেল বুলি ক'লে চোৱা লংগেষ্ট সাইডটো এইটো কিমান হ'ব ৰুট L স্কয়াৰ প্লাস B স্কয়াৰ প্লাস H স্কয়াৰ ঠিক আছে এইটো মনত থবা লেন্থ ব্ৰেথ হাইটটো মানে স্কয়াৰ কৰি যোগ কৰি ৰুট কৰি দিবা ঠিক আছে মনত থাকিব এইকেইটাই এটাই কোৱেশ্চনটো চোৱা লেন্থ ব্ৰেথ হাইটটো আমাক দিয়া আছে কিউবয়ডৰ 12 15 আৰু x ভলিউম দিয়া আছে কিমান 3600 সো ভলিউম কি আছিল LBH ইয়াৰ মানটো দিছে 3600 ঠিক আছে আৰু লেন্থ কিমান দিছে 12 পুৰণ ব্ৰেথ কিমান 15 আৰু এটো x আমাক কাৰ মানটো উলিয়াব দিছে 2x তো প্ৰথমে আমি x ৰ মানটো উলিয়াই লম সো কটাকটি কৰা 12 3 গুণ 36 দুটা 0 থাকি যাব 15 2 গুণ 30 এটা 0 থাকি যাব হয় না নহয় তো x ৰ মান কিমান 20 আহি গল আমাক লাগে 2x তাৰ মানে ইয়াৰো দুগুণ কৰি দিয়া 40 হৈ যাব এটো আমাৰ কারেক্ট आंसर ঠিক আছে এটো সো আহি গল ন দা এরিয়া অফ দা ফোর ওয়াল অফ এ রুম হ্যাভিং লেন্থ 6 মিটার ব্রেথ 4 মিটার এন্ড হাইট 4 মিটার সো এরিয়া অফ ফোর ওয়াল মানে কি লেটারেল সারফেস এরিয়া তো আমাক উলিয়াব দিছে লেন্থ ব্রেথ হাইট দিয়া আছে লেন্থ কিমান 6 আৰু ব্রেথ কিমান 4 আৰু হাইট 4 ঠিক আছে তো 4 ওয়ালৰ যেটো এৰিয়া কি আছিল 2 ইনটু BH প্লাস HL আছিল ঠিক আছে অকল 2LB টু ইনক্লুড নকৰিবা টপ এণ্ড বটমটো তো ইয়াত পুট কৰিলে হল B ব্রেথ কিমান দিয়া আছে ব্রেথ 4 হাইট কিমান দিছে এইটো 4 প্লাস H কিমান আছে এইটো হাইটটো 4 ঠিক আছে আৰু এইটো L কিমান আছিল 6 হল পুট কৰিলে হল 4 4 গুণ 16 4 6 গুণ 24 এই দুটা যোগ কৰা 40 আহিব এইটো প্লাস কৰিলে আৰু এফালে 2 আছে তো কিমান হ'ব 80 এইটো আমাৰ কারেক্ট आंसर ঠিক আছে 8 নম্বৰটো চোৱা 5 cubes each of edge 4 cm are joined end to end what is the total surface area of the resulting cuboid পাঁচটা কি কিউব আছিলে সাইডবোৰ আমাক দিয়া আছে 4 cm কৰি এটো কি জয়েন কৰি দিলে এন্ড টু এন্ড এতিয়া জয়েন কৰাৰ পাছত যেটো নতুন ফৰ্ম হ'ব ন এটো কিউবয়ড বনি যাব সেই কিউবয়ডটোৰ কি সারফেস এৰিয়াটো আমি উলিয়াব লাগে চোৱা এটো এটা কিউব বুলি ধৰি লোৱা এনেকে পাঁচটা কি জয়েন কৰি দিলে ঠিক আছে 1 2 3 4 5 হল জয়েন কৰাৰ পাছত চোৱা এই লেন্থটো কি বাঢ়ি যাব ন আগতে 4 আছিলে তো গুটেই কেটা 4 4 যোগ হৈ কিনি কিমান হৈ যাব টোটাল 20 হৈ গল চোৱা এইটো এটা কি কিউব ঠিক আছে কিউবৰ কি লেন্থ ব্রেথ হাইটটো কিমান 4 দিয়া আছিলে আমাক তো এই লেন্থটো জয়েন হোৱাৰ পাছত কিমান হৈ যাব গুটেইটো জয়েন হোৱাৰ পাছত 20 হৈ গল চেঞ্জ হৈ গল বাট চোৱা হাইটটো 4 এ থাকিব ন ইয়াৰো হাইটটো 4 এ থাকিব ইয়াৰো 4 এ থাকিব এতিয়াও 4 এ থাকিব জয়েন হোৱাৰ পাছতো হাইটটো চেঞ্জ নহয় ঠিক আছে আৰু এই ব্রেথ এইটো কি 4 এ থাকিব অকল কি এই লেন্থটোহে বাঢ়ি গৈছে তো কিউবয়ড বনি গল কাৰণ এটা ডাইমেনশনটো বেলেগ হৈ গল ন আগতে গুটেইটো সেম আছিল ঠিক আছে তো এই কিউবয়ডটোৰ আমাক কি উলিয়াব দিছে টোটাল সারফেস এরিয়া কি আসলে কিউবয়ডৰ টোটাল সারফেস এরিয়া 2 ইনটু LB প্লাস BH প্লাস HL পুট কৰি দিয়া आंसर আহি যাব 2 ইনটু সোয়া L টো কিমান হৈ গল 20 হৈ গল 20 ইনটু B টো একেই থাকিব 4 এ থাকিব B টো কিমান 4 এ থাকিব আৰু H হাইটটো কি 4 এ থাকিব H হাইটটো 4 আৰু লেন্থ কিমান 20 হৈ গল এটো কিমান 80 এটো কিমান 16 আৰু এটো 80 তো 80 কিমান 160 আৰু 16 আছিল 176 আৰু বাহিৰত কি 2 আছে 2 টো পূৰণ কৰি দিয়া 2 6 গুণ 12 1 থাকিলে 2 7 গুণ 14 একে 15 1 থাকিলে 2 গুণ 2 আৰু একে 3 352 সেন্টিমিটার স্কয়ার ঠিক আছে এইটোই The length, breadth and height of room are 16 meters, 12 meters and 15 meters. What will be the length of the largest rod that can be placed in that room? So, length, breadth, height to amak dia ase. Suppose etu eta ki cuboid. Length, breadth, height mane ki cuboid hobo. ঠিক আছে এটো length to amak dia ase kiman 16. Exam তোমালোকে draw কৰিব না লাগে হা মই জাস্ট বুজিব কাৰণ draw কৰিছো 16 আৰু breadth কিমান 12 মিটাৰ আৰু height to কিমান 15 দিয়া আছে
হোৱাট উইল বি দ্য লেন্থ অফ দ্য লাৰ্জেষ্ট ৰড ডেট কেন বি প্লেচ ইন ডেট ৰুম এই ৰুমটোত মানে ৰাখিব পৰা আটাইতকৈ কি ডাঙৰ ৰডটোৰ দৈৰ্ঘ্য কিমান এইটো সুধিছে তো ডাঙৰ বুলি ক'লে মই কি কৈছিলোঁ ডায়গনেলটোৱে নহ'ব জানো লংগেষ্ট যিটো ছাইড হয় নে নহয় তো ইয়াৰ মানটো আমাক উলিয়াব দিছে তো ইয়াৰ মান কি আছিলে ৰুট এল স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ এইচ স্কোৱাৰ কিউবইডৰ লংগেষ্ট ছাইড বুলি ক'লে এইটো ফৰ্মুলা নহয় জানো ইয়াত পুট কৰি দিলে আমাৰ এনচাৰটো আহি যাব তো এল মানে কিমান 16 স্কোৱাৰ মানে কিমান তোমালোকে স্কোৱাৰ জানিব লাগিব 16 স্কোৱাৰ মানে কিমান 256 একেটা মনত থবা বি মানে কিমান আছিলে 12 স্কোৱাৰ মানে কিমান 144 আৰু এইচ মানে কিমান 15 স্কোৱাৰ মানে 225 একেটা যোগ কৰিলে কিমান আহিব চোৱা ইয়াত 5 ইয়াত 4 9 আৰু ইয়াত 6 কিমান হৈ গ'ল 9 আৰু 6 15 5 1 থাকিলে ইয়াত 2 ইয়াত 4 6 হৈ গ'ল 6 আৰু 5 কিমান 11 আৰু 1 12 আকৌ 1 থাকিলে 2 আৰু 1 3 4 5 আৰু 1 6 কিমান 625 আৰু ইয়াৰ বৰ্গমূল কিমান 25 ঠিক আছে এইটোৱে আমাৰ কাৰেক্ট এনসাৰ 10 নম্বৰটো চোৱা An aquarium is in the form of a cuboid whose external measures length, breadth, height are 80 cm, 30 cm and 40 cm. The base, side faces and back face are to be covered with a colored paper. What will be the area of the paper needed? So, aquarium to ki cuboid form ot ase. To cuboid to moi draw kori loisu. Etu ki cuboid. Length, breadth, height আমাক দিয়া আছে length কিমান 80 আৰু breadth কিমান 30 আৰু height to 40 The base, side faces and back face are to be covered with a color paper so base বুলি কৈছে base মানে কি তলৰটোৰ কথা কৈছে এইটো ঠিক আছে side faces সাইডৰ দুটা ফেস টো এইটো আৰু এইটো হল and back face মানে এইটো পাছফালৰটো হল তো ইয়াত চোৱা side face দুটা আৰু তলৰ base টো আৰু এই back face টো একেটা কি কভাৰ্ড কৰিছে কালাৰ পেপাৰ পৰা কভাৰ কৰিব লাগে এতিয়া আমাক এৰিয়াটো উলিয়াব দিছে কিমান ইয়াত পেপাৰ মানে প্ৰয়োজন হ'ব তাৰ মানে এইকেইটাৰ আমি এৰিয়াটো উলিয়াব লাগে চোৱা টপৰ কথা কোৱা নাই টপটো আমাক নালাগে আৰু এইটো ফ্ৰন্ট এই ফ্ৰন্টটোৰ কথা কোৱা নাই ঠিক আছে এই দুটা আমাক নালাগে বাকি কেইটাৰ আমাক কি এৰিয়াটো উলিয়াব দিছে তো বেছৰ এৰিয়াটো কিমান হ'ব চোৱা সিম্পল কি কৰি যোৱা এই বেছ মানে কি এইটো এল এইটো বি নহয় জানো এল ইনটু বি প্লাস হল বেছটো মই ললো সাইড দুটা কিমান হ'ব এইটোৰ এৰিয়া কিমান এইটো হাইট হয় আৰু তলটো কি এইটো বি তো বিএইচ এইটো সেম এই দুটা ল'ব লাগিব না আমি 2BH নহব জানো হল এই দুটাও ললো আৰু কি আছিল বেকটোৰ এৰিয়া কিমান হ'ব চোৱা এই বেকটোৰ যেটো এৰিয়া এইটো কি আছিল লেন্থ আছিল আৰু এইটো হাইট আছিল LH বা HL বাস এইটোৱে ইয়াৰ এৰিয়াটো আমি উলিয়াব লাগিব ঠিক আছে সো বেক মানে এইটো নহয় জানো এইটো হাইটটো আছিল আৰু এইটো কি লেন্থ আছিল এইটো হাইট তো HL ঠিক আছে আগৰটো আমি ল'ব নোৱাৰো এখানে 2HL ইয়াত দি নিদিবা আকৌ আৰু টপটো আমাক নালাগে অকল বটমটো লৈছো সাইড দুটা লৈছো আৰু বেকটো লৈছো ঠিক আছে হল এতে ইয়াত পুট কৰিলে এনসাৰটো আহি যাব আমাৰ L মানে কিমান দিয়া আছিল 80 আৰু B মানে 30 প্লাস 2 ইনটু B মানে কিমান 30 আৰু H মানে 40 প্লাস H মানে কিমান 40 আৰু L মানে কিমান 80 বাস ইয়াক সলভ কৰিলে এনসাৰ আহি যাব চোৱা এটো কিমান হ'ব 2400 প্লাস এটো কিমান হ'ব 4 3 গুণ 12 12 2 গুণ কিমান 24 তো এটো 2400 হ'ব আৰু এটো 3200 হল এটো যোগ কৰিলে এনসাৰ আহি যাব 2400 যোগ কৰিলে কিমান হ'ব 4800 আৰু এফালে 3200 এটো যোগ কৰি দিয়া এনসাৰ আহি যাব 8000 ঠিক আছে এটো আমাৰ কাৰেক্ট এনসাৰ তোমালোকে ভালকে ড্ৰ কৰি কিনি যেনেকৈ কৈছে তেনেকৈ সেই হিচাপত ফৰ্মুলাটো বনাই লবা ঠিক আছে 11 নম্বৰটো চোৱা A rectangular tank whose length and breadth are 2.5 meter and 1.5 meter. If its capacity is 750 liter, what is the height of the tank? So, tank to ki rectangular tank. Mane hetu ki cuboid formot ase. Length breadth to amak dia ase height to uliya bodise. Capacity dise 750 liter. Capacity mane ki hei tank tour capacity mane hetu volume kotha koise. Thik ase mane volume to amak dia ase iman. To volume formula ki asile L into B into H asile. তো ইয়াৰ মানটো দিছে 750 লিটাৰ সোয়া এতিয়া অপশনবোৰ সোয়া তোমালোকে সেন্টিমিটাৰত দিয়া আছে তো আমি কি কৰিম গুটে গেটাকে সেন্টিমিটাৰত কনভাৰ্ট কৰিব লাগিব ঠিক আছে হাইটটো মই সেন্টিমিটাৰ বুলি ধৰি লৈছো ঠিক আছে তো ইয়াত সোয়া এটো কি মিটাৰত দিয়া আছে লেন্থটো আৰু ব্ৰেডটো মিটাৰত 2.5 মিটাৰ তো যদি মই সেন্টিমিটাৰত কনভাৰ্ট কৰো কি 100 পৰা পূৰণ কৰিব লাগিব কিমান হ'ব 250 সেন্টিমিটাৰ ঠিক আছে পইণ্টটো গুছালে তলত 10 আহি যাব ন 10 পৰা 10 এটো কাটি যাব 25 10 250 তেনেকে 1.5 to কিমান হ'ব 150 সেন্টিমিটাৰ হ'ব
ঠিক আছে তো ইয়াত পুট কৰি দিয়া এল কিমান হৈ গ'ল 250 সেন্টিমিটাৰ হৈ গ'ল বি কিমান 150 আৰু এইচটো আমি উলিয়াব লাগে আৰু ছয়টো লিটাৰত আছিলে 1 লিটাৰ ইকুৱেল টু কিমান হয় 1000 সেন্টিমিটাৰ কিউব ঠিক আছে তোমালোকে মনত থবা 1 লিটাৰ ইকুৱেল টু ইমান সেন্টিমিটাৰ কিউব তো 750 লিটাৰ ইকুৱেল টু কিমান হ'ব 750 ইনটু 1000 হ'ব নহ'ব এইটোৱে তো কটাকটি কৰা দুটা জিৰ' কি কেনসেল আউট হৈ গ'ল আৰু 25 পৰা কাটিব পৰা তোমালোকে নহ'লে 15 পৰাও কাটিব পৰা 25 পৰা কেইবাৰ যাব 25 পৰা কেইবাৰ যাব তিনিবাৰ যাব 25 3 গুণ 75 দুটা জিৰ' আছে লগাই দিয়া আকৌ 15 পৰা এইটো 15 2 গুণ 30 এটা জিৰ' থাকিব তো এইচৰ মান কি আহিলে 20 ঠিক আছে এইটোৱে এইটো আমাৰ কাৰেক্ট এনসাৰ 20 সেন্টিমিটাৰ 12 নম্বৰটো চোৱা ফ্ৰম এ ৰেক্টেংগল মেটেল sheet of sides 25 centimeter and 20 centimeter a circular sheet as large as possible is cut off what is approximate area of the remaining sheet চোৱা ৰেক্টেংগুলাৰ sheet আছে সাইড দুটা দিয়া আছে মানে লেন্থ ব্ৰেড দিয়া আছে এইটো একচুয়ালি 2D ফিগাৰৰ কুৱেশ্যন হ'ব ঠিক আছে লেন্থ কিমান 25 আৰু ব্ৰেড কিমান 20 লেন্থ ব্ৰেড হল এতিয়া সার্কুলার sheet কি কৈছে as large as possible is cut off মানে ইয়াৰ পৰা আমি ম্যাক্সিমাম সার্কুলার sheet এটা কাটি উলিয়াব লাগে তো ম্যাক্সিমাম সার্কুল বুলি ক'লে ইয়াৰ ভিতৰত এইটো নহব জানো সার্কুলটো রাউন্ড শেপ থাকে তো এনেকেটো আহিব আৰু তো যাব নোৱাৰে হয় না নহয় তো এই সার্কুলটো ইয়াৰ পৰা কাটি উলিয়াব লাগে ঠিক আছে তো কাটি উলোৱাৰ পাছত যেটো ৰিমেইনিং থাকি যাব এই পাৰ্টটো ইয়াৰ আমাক এৰিয়াটো উলিয়াব দিছে তো টোটেল যেটো ৰেক্টেংগুলাৰ টোটেল যেটো এৰিয়া তাৰ পৰা আমি এই সার্কুলাৰ এৰিয়াটো মাইনাস কৰি দিম তেতিয়া আমাৰ ৰিমেইনিং পৰ্চনৰ এৰিয়াটো আহি যাব হয় না নহয় তো চোৱা এটা বস্তু তোমালোকে চোৱা সার্কুলার এরিয়া ফর্মুলা কি পাই আর স্কয়ার আর রেক্টেঙ্গুলার কি লেন্থ ইনটু ব্রেড তো এইটো কৰিলে আমাৰ এনসারটো আহিব নাহিব আহিব এতিয়া ৰেডিয়াসটো কিমান আহিব চোৱা এইটো কি 20 আছিলে ব্ৰেডটো তো এই সার্কুলার যেটো ডায়ামিটার এই ডায়ামিটারটো কি ইয়াৰ সমান নহব জানো হ'ব তো এইটো 20 হলে এইটো 20 হ'ব তো ৰেডিয়াস কিমান 10 10 হৈ যাব তো আর মানটো আহি গ'ল আৰু পাই মানে কিমান 3.14 বা 22/7 ঠিক আছে এনেকৈ লিখিব পাৰা আমাক এপ্ৰক্সিমেট কৈছে মানে এক্সাক্ট এনসার নাহিব অকমান উছৰা উছৰিকে আহিব আৰু আর মানে কিমান 10 তো 10 স্কয়ার মানে 100 এল মানে কিমান 25 আৰু বি মানে কিমান 20 তো এৰি কিমান 500 হ'ব আৰু এইটো ইনটু কৰা কিমান হ'ব সো পইণ্টটো গুছালে তলত দুটা জিৰ' আহিব এইটো কেনসেল হৈ যাব কি থাকিব 314 তো এইটো মাইনাস কৰিলে এনসার আহি যাব 500 ৰ পৰা 300 মাইনাস কৰিলে কিমান 200 আকৌ 14 মাইনাস কৰা 10 গলে মানে কিমান 190 পৰা 4 গলে 186 তো 186 এইটো ঠিক আছে এই তোমালোকে মাইনাস কৰি চাবা ইমানে আহিব এইটো আমাৰ এপ্ৰক্সিমেট এনসার একচুয়ালি কি হয় পাইৰ মানটো 3.14 এক্সাক্ট নহয় এইটো জাস্ট কি এপ্ৰক্সিমেট আৰু গৈ থাকিব তো এপ্ৰক্সিমেট এনসারটো আমাৰ কি 186 এ আহিব আমি 3.14 বুলি আমি ধৰিছো ঠিক আছে এইটো এনেকে তোমালোকে কৰি লবা 13 নম্বৰটো চোৱা এইটো সিলিন্ডাৰৰ কুৱেশ্যন হয় সিলিন্ডাৰ মানে কি চুঙা তো প্ৰথমে আমি ইয়াৰ ফৰ্মুলা কেইটা জানিব লাগিব সাপোজ এইটো এটা কি সিলিন্ডাৰৰ কি থাকে হাইট থাকিব দুটা কি সার্কেল থাকে টপ এন্ড বটমত এটো ৰেডিয়াসটো এটা ইয়াৰ যেটো ভলিউম ইকুৱেল টু কি আছিল পাই r স্কয়ার h এটো তোমালোকে মনত থবা ঠিক আছে পাই r স্কয়ার h আৰু কার্ভ সারফেস এরিয়া থাকে ইয়াৰ কার্ভ সারফেস এরিয়া মানে কি আমি আগতে যেটো লেটারাল সারফেস এরিয়া যে পঢ়ি আইছিলো হেইটোৱে মানে কিউবয়েড বা কিউব বুলি ক'লে তাৰ কি থাকে লেটারাল সারফেস এরিয়া ফ্ল্যাট সারফেস কেটাৰ কি বুলি কয় লেটারাল সারফেস এরিয়া আৰু কার্ভ মানে এটো রাউন্ড শেপ নহয় জানো তো কার্ভ থাকিলে হেতু কার্ভ সারফেস এরিয়া বাকি দুটা সেমই হয় টপ এন্ড বটমটো আমি ইগনোর কৰো হয় না নহয় কার্ভ সারফেস এরিয়া বা লেটারাল সারফেস এরিয়াত কি হয় টপ এন্ড বটমটো আমি লব নোৱাৰো ঠিক আছে তো ইয়াৰ কার্ভ সারফেস এরিয়া কি হ'ব এই রাউন্ড শেপটো সার্কুলার সার্কামফারেন্স কিমান আছিল 2 পাই r নহয় জানো হেতু লগতে এটো কিমান হাইটত গৈ আছে h তো 2 পাই r h এটো কি হয় সিলিন্ডাৰৰ কার্ভ সারফেস এরিয়া এটো মনত থবা তোমালোকে আৰু টোটাল সারফেস এরিয়া ঠিক আছে টোটাল সারফেস এরিয়া উলিয়াব হলে সবটো আমি লব লাগিব কার্ভ সারফেস এরিয়াটো লব লাগিব কিমান আছিল 2 পাই r h লগতে প্লাস টপ এন্ড বটমটো আমি লব লাগিব এটো কি সার্কেল নহয় জানো তো ইয়াৰ এরিয়া কিমান পাই r স্কয়ার ইয়াৰো পাই r স্কয়ার তো 2 পাই r স্কয়ার এটো তো ইয়াৰ পাছত 2 পাই r কমন আহিব ন 2 পাই r কমন আহি যাব থাকিলে কি ইয়াত h থাকিলে আৰু ইয়াত এটা r থাকিলে দুটা আছিল এটা গুছি গল এটা থাকি গল এটো তো এইটো আমাৰ কি টোটাল সারফেস এরিয়া ঠিক আছে এই তিনটা তোমালোকে মনত থবা এটা এই কোৱেশ্যনটো চোৱা ইয়াত চোৱা আমাক হাইট উলিয়াব দিছে সিলিন্ডাৰৰ ৰেডিয়াস দিয়া আছে 7 সেন্টিমিটাৰ আৰু টোটাল সারফেস এরিয়া দিয়া আছে ইমান টোটাল সারফেস এরিয়া ফৰ্মুলা কি 2 পাই r ইনটু h প্লাস r ইয়াৰ মানটো আমাক দিয়া আছে কিমান 968
আৰু আৰৰ মানটো আমাক দিয়া আছে পুট কৰিলে হ'ল চ' এই 2 পৰা কাটি লোৱা 2 পৰা আমি কাটিব পাৰোঁ ন 2 4 গুণ 8 5তো আমি কাটিব পাৰোঁ ঠিক আছে পুট কৰি নহ'লে আগতীয়াকৈ কাটি লোৱা তোমালোকে 2 4 গুণ 8 2 8 গুণ 16 2 4 গুণ 8 ঠিক আছে পাইৰ মান কিমান 22/7 আৰ মানে কিমান 7 দিয়া আছে এইচ প্লাছ আৰ মানে 7 আৰু এফালে 484 হ'ল এতিয়া চোৱা 7 7 কাটি যাব 22 পৰা তোমালোকে ডাইৰেক্ট কাটিব পাৰা নহ'লে 11 পৰা কাটি ল'ব পাৰা ঠিক আছে 22 পৰা ডাইৰেক্ট গৈ আছে চোৱা 22 দুগুণ কিমান 22 দুগুণ 44 হৈ গ'ল ইয়াত কিমান আকৌ 4 থাকিলে আকৌ 22 দুগুণ 44 হ'ল তো ইয়াত কি থাকিলে এইচ প্লাছ 7 আৰু এফালে 22 থাকিলে তো এইচৰ মান কিমান হ'ব 7টো এফালে লৈ যোৱা মাইনাছ হৈ যাব এফালে গৈ তাৰ মানে 15 এইটোৱে আমাৰ কি হাইটটো ঠিক আছে এনেকৈ তোমালোকে চিম্পলকৈ ফৰ্মুলা পুট কৰি দিবা বেছিকত নেক্সট কুৱেশ্যনটো চোৱা দ্য এৰিয়া অফ দ্য কাৰ্ভ সাৰ্ফেচ এৰিয়া অফ এ ৰাইট সাৰ্কুলাৰ চিলিণ্ডাৰ ইজ 4400 centimeter square and the circumference of its base is 110 centimeter its volume এতিয়া চোৱা এই কুৱেশ্যনটো ডাইৰেক্ট আমি অপশ্যন পৰাও কৰিব পাৰোঁ ইজিলি ওলাই যাব বেছিক পৰা আমি কৰিম বাৰু ঠিক আছে প্ৰথমে অপশ্যন পৰা চাই ল'ম কেনেকৈ কৰিম চোৱা আমাক ভলিউম উলিয়াব দিছে চিলিণ্ডাৰৰ ফৰ্মুলা কি আছিলে পাই আৰ স্কোৱাৰ এইচ পাই মানে কি হয় 22/7 আমি জানো আৰু এই 22 মানে কি 2 পূৰণ 11 নহয় জানো 2 11 গুণ 22 মানে ইয়াৰ ভিতৰত কি 11টো সোমাই আছে ওপৰটো চাবা ঠিক আছে তাৰ মানে যিটো এনচাৰ আহিব ভলিউমৰ যিটো মান আহিব সেইটো কি 11ৰো পূৰণ ফল হ'ব 11 পৰা হৰণ যাব তো 11ৰ যিটো মাল্টিপল এইটো চেক কৰা অপশ্যনত চোৱা 11ৰ নিয়মটো কি আছিলে অল্টাৰনেটকৈ ল'ব লাগে এই পইণ্টৰ আগতো বাদ দিয়া এইটো লৈ কিনি প্ৰথমটো লৈ এটা এৰি কিনি এইটো ল'ব লাগে তো 0 আৰু 8টো যোগ কৰিলে 8 আহিব নেক্সট এই 2টো লৈ কিনি আমি 4টো ল'ব লাগিব এটা বাদ দি কিনি 2 4 কিমান 6 এতিয়া ইয়াৰ বিয়োগফলটো কিমান 2 আহিছে সদায় এনেকৈ কৰাৰ পাছত যিটো বিয়োগফল সেইটো কি 11 বা 0 আহিব লাগে মানে 0 বা 11 যিকোনো মাল্টিপল 11 22 33 এনেকৈ ঠিক আছে তেতিয়া 11 পৰা এইটো হৰণ যাব 0 নতুবা 11ৰ যিকোনো পূৰণ ফল এইটো নাযায় তো এইটো এনচাৰ হ'ব নোৱাৰে এইটো চোৱা 0 আৰু 8 যোগ কৰা কিমান 8 3 আৰু 5 8 তো বিয়োগ কৰিলে চোৱা 0 আহিছে তাৰ মানে এইটো 11 পৰা হৰণ যাব তো এইটোৱে আমাৰ কাৰেক্ট এনচাৰ বাকী অপশ্যন চেক কৰি চোৱা এইটো কিমান 8 আৰু এইটো 7 তো এইটো মাইনাছ কৰিলে 1 হে আহিছে এইটো 8 এইটো 5 এইটো বিয়োগ কৰিলে 3 তো অকল এইটো অপশ্যনে কি 11 পৰা হৰণ যায় তো এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ ইজিলি ঠিক আছে তোমালোকে এইবোৰো শিকি ল'বা এতিয়া বেছিকত কেনেকৈ কৰিম চোৱা এইটো হ'ল ডাইৰেক্ট শ্বৰ্টকাটটো তো বেছিকত কৰিব হ'লে আমি ফৰ্মুলা ইউজ কৰিব লাগিব কাৰ্ভ সাৰ্ফেচ এৰিয়া দিয়া আছে কাৰ্ভ সাৰ্ফেচ এৰিয়া ফৰ্মুলা কি আছিলে 2 পাই আৰ এইচ ইয়াৰ মানটো দিছে 4400 আৰু চাৰ্কুমফাৰেঞ্চ দিছে চিলিণ্ডাৰৰ যিটো বেছ মানে কি এইটো ইয়াৰ চাৰ্কুমফাৰেঞ্চ দিয়া আছে মানে চাৰ্কুলৰ চাৰ্কুমফাৰেঞ্চৰ ফৰ্মুলা কি আছিলে 2 পাই আৰ ইয়াৰ মানটো দিয়া আছে 110 আচ্ছা ইয়াৰ পৰা তোমালোকে আৰৰ মানটো উলিয়াব পাৰা আৰটো উলিয়াই লোৱা 2 পূৰণ পাই মানে কি 22/7 আৰু আৰটো আমি উলিয়াই ল'ম চোৱা এইটো তোমালোকে কাটি লোৱা নহ'লে 11 দুগুণ 22 11 পৰা 10 বাৰ যাব আকৌ 2 পৰা এইটো 5 বাৰ যাব হ'ল ইয়াত কি থাকিলে 2 আৰু 8 থাকিলে ওপৰত তলত 7 আৰু এফালে 5 তো আৰৰ মান কিমান হ'ব আৰৰ মানটো চোৱা এই 2টো যদি মই ইয়াৰ পৰা গুচাই দিওঁ তলত ইয়াত 1 আছে ন একো নাই মানে ক্ৰছ মাল্টিপ্লাই কৰা 2 1 গুণ 2 তলত কি আহিব 2টো আহি যাব এই 7টো ইয়াত গুচি যাব 7 5 গুণ 35 তো এইটো আৰৰ মানটো আহি গ'ল এইটো হৰণো কৰিব পাৰা তোমালোকে এনেকৈ ৰাখি থোৱা আৰু চোৱা এইচৰ মানটো আমি উলিয়াব লাগিব হাইটটো 2 পাই আৰৰ মানটো এইটো নহয় জানো তো ইয়াত 2 পাই আৰ আছে এইটো চোৱা ইয়াৰ জেগাত কি পুট কৰিম মই এইটো 110টো আৰু এইচৰ মানটো ইয়াৰ পৰা আহি যাব তো 0 কাটি গ'ল 11 পৰা এইটো 40 বাৰ যাব তো এইচ কিমান আহিলে 40 আৰৰ মানটো পালোঁ এইচৰ মানো পালোঁ এতিয়া আমি কি উলিয়াব লাগে ভলিউমৰ ফৰ্মুলা কি আছিলে পাই আৰ স্কোৱাৰ এইচ তো পাই মানে কি 22/7 আৰ মানে কিমান 35/2 তো ইয়াত স্কোৱাৰ আছে 35/2ক দুবাৰ পূৰণ কৰিব লাগিব ঠিক আছে আৰু এইচটো পুট কৰিলে হ'ল এইচ কিমান 40 হ'ল তলত কিমান 2 2 4 4 পৰা 40ক 10 বাৰ যাব 7ৰ পৰা এইটো 5 বাৰ আচ্ছা এইটো এনচাৰটো কিহত আহিব চেণ্টিমিটাৰ কিউবত আহিব আমাৰ ইয়াত কি মিটাৰ কিউবত কনভাৰ্ট কৰিব দিছে মানে ডিভাইড কৰিব লাগিব পাছত ঠিক আছে তো একো নাই অপশ্যনবোৰ চোৱা পইণ্ট লগত একো মতলব নাই ভেলুকেইটা বেলেগ বেলেগ আছে তো এনেকৈ নকৰিলেও এনচাৰটো আহি যাব ঠিক আছে তো এইটো ইনটু কৰিলে তোমালোকৰ এনচাৰটো আহি যাব কিমান 22 পূৰণ 5 পূৰণ আৰু কি 35 আৰু কিমান 10 তোমালোকে এইটো পূৰণ কৰিবা ঠিক আছে নিজে এইটো পূৰণ কৰিলে তোমালোকৰ এনচাৰটো আহি যাব ঠিক আছে 385ৰ পৰা ষ্টাৰ্ট হ'ব এইটোৱে 15 নাম্বাৰটো ইফ দ্য ৰেচিঅ' অফ ৰেডিয়াছ অফ দ্য বেচেছ অফ 2 cylinders is 2:3 and the ratio of their height is 5:3 then the ratio of their volume is দুটা চিলিণ্ডাৰৰ কি ৰেডিয়াছৰ অনুপাতটো আমাক দিয়া আছে আৰু হাইটৰ যিটো ৰেচিঅ' সেইটো আমাক দিয়া আছে চিলিণ্ডাৰ দুটাৰ
তেন্তে আমাক কি ভলিউমৰ অনুপাতটো উলিয়াব দিছে। তো ভলিউমৰ ফৰ্মুলা কি আছিলে চিলিণ্ডাৰৰ? ভলিউমৰ ফৰ্মুলা কি? পাই আৰ স্কোৱাৰ এইচ। তো এইটো এটা চিলিণ্ডাৰৰ ভলিউম আৰু এটাৰটো পাই আৰ স্কোৱাৰ এইচ হ'ব। আৰ আৰু এইচটো বেলেগ বেলেগ হ'ব দুটাৰে, ঠিক আছে। হাইটটো বেলেগ বেলেগ হ'ব, আৰটো বেলেগ বেলেগ হ'ব, পাইটো চেম চেম থাকিব। তো পাইটো কাটিয়ে যাবচোন অনুপাত লোৱাৰ পাছত, কাটিব নাকাটিব, কাৰণ এই দুটা চেম ফিক্স। তো ইয়াত ভেলুকেইটা পুট কৰিলে আমাৰ ৰেচিঅ'টো আহি যাব ভলিউমৰ। তো আৰ প্ৰথম যিটো চিলিণ্ডাৰ তাৰ আৰ কিমান আছিলে? ৰেডিয়াছটো চোৱা 2, তো 2ৰ স্কোৱাৰ কৰিলে 4 পূৰণ। এইচ কিমান আছিলে? হাইটটো 5 হ'ল। তেনেকৈ ছেকেণ্ডটো ৰেডিয়াছ কিমান আছিলে? 3 স্কোৱাৰ মানে 9, আৰু এইচ কিমান আছিলে? 3 হ'ল। এইটোৱে কটাকটি কৰা যাব নেকি? নাযায় ন? তো ডাইৰেক্ট পূৰণ কৰা 20 আৰু এইটো 27, 20 27 আমাৰ কি কাৰেক্ট এনচাৰ। যদি কটাকটি যায় আমি কাটিব পাৰিলোঁ হয়, ঠিক আছে। এইটো আমাৰ কাৰেক্ট এনচাৰ। 16 নাম্বাৰটো, দ্য ডায়ামিটাৰ অফ দ্য চিলিণ্ডাৰিকেল ভেছেলছ বিকামছ 2 টাইমছ অফ ইটছেল্ফ, দেন হোৱাট উইল বি দ্য চেঞ্জ ইন দ্য হাইট ইফ দেয়াৰ ইজ ন' চেঞ্জ অফ ভলিউম। এতিয়া চোৱা, এই কুৱেশ্যনটো আমি ৰেচিঅ'ত কৰিম, ঠিক আছে। ইয়াত কৈছে চিলিণ্ডাৰৰ যিটো ডায়ামিটাৰ সেইটো কি? বিকামছ 2 টাইমছ, মানে দুগুণ হৈ গ'ল। ডায়ামিটাৰ ইকুৱেলটো কি আছিলে? ৰেডিয়াছৰ ডাবল নহয় জানো? 2r মানে ডায়ামিটাৰ হয়। তো ইয়াত চোৱা, ডিটো কি 2rৰ সমান, মানে আমি ক'ব পাৰোঁ ডিটো কি ডাইৰেক্টলি প্ৰপৰ্চনেল টু আৰ। 2টো কি কনষ্টেণ্ট ভেলু ন? তো সেইটো চাই লাভ নাই, ঠিক আছে। ডিটো কি আৰৰ কি প্ৰপৰ্চনেল ডাইৰেক্টলি মানে। তো যিটো ডায়ামিটাৰৰ ৰেচিঅ' সেইটো কি আৰৰ ৰেচিঅ' হ'ব, চেম চেম হ'ব ৰেচিঅ'টো। তো ইয়াত ডায়ামিটাৰৰ ৰেচিঅ'টো কিমান হ'ব? দুগুণ হৈ গ'ল, মানে কি 1ৰ পৰা 2 হৈ গ'ল ৰেচিঅ'টো। তো এইটো ডায়ামিটাৰৰ ৰেচিঅ', এইটোৱে কি আৰৰো ৰেচিঅ' হ'ব, কাৰণ এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু আৰ হয়, ঠিক আছে। এইটো মনত থ'বা তোমালোকে। এতিয়া কৈছে হাইটটো কিমান চেঞ্জ হৈ গ'ল, যদি ভলিউমত কি একো চেঞ্জ নহয়। মানে চোৱা, ভলিউম ইকুৱেলটো কি আছিলে? পাই আৰ স্কোৱাৰ এইচ। এই পাইটো কি কনষ্টেণ্ট ভেলু, কনষ্টেণ্ট ভেলুকেইটা চাই লাভ নাই, ঠিক আছে। তো ভলিউমটো কিহৰ ওপৰত ডিপেণ্ড কৰিব? আৰ স্কোৱাৰ ইনটু এইচ। তো এটা কথা তোমালোকে মনত থ'বা, ইয়াত ভলিউমটো কি ন' চেঞ্জ, মানে কনষ্টেণ্ট, এইটো ফিক্স। আগতে যিমান এতিয়া সিমানে থাকিব। যদি ইয়াক আমি কনষ্টেণ্ট কৰিব লগা হয় ন, তেন্তে সদায় তোমালোকে মনত থ'বা এই আৰ আৰু এইচটো এইটো কি ইনটু হৈ আছে। তো এইটো আৰু এইটো কি ইনভাৰ্চলি প্ৰপৰ্চনেল হ'ব, মানে আৰটো যদি ইনক্ৰিজ হ'ব এইটো কমিব, এইটো কমিলে এইটো বাঢ়িব, এনেকুৱা মানে, ঠিক আছে। যেনেকৈ চোৱা, ৰেক্টেংগুলাৰৰ এৰিয়া ফৰ্মুলা কি? লেন্থ ইনটু ব্ৰেথ হয়। তো এৰিয়াটো যদি মই ফিক্স ৰাখিব বিচাৰোঁ, মানে কনষ্টেণ্ট, একো চেঞ্জ যদি কৰাব নিবিচাৰোঁ, তেন্তে লেন্থ আৰু ব্ৰেথটো কি হ'ব? ইনভাৰ্চলি প্ৰপৰ্চনেল, মানে এইটো ইনক্ৰিজ হ'লে এইটো কমিব। ছাপ'জ লেন্থৰ ৰেচিঅ'টো 2:3, তো ব্ৰেথ কি হ'ব? ইয়াৰ জাষ্ট ওলোটা, 3:2, এনেকৈ মানে। এইটো তোমালোকে মনত থ'বা। তো ইয়াতো মই কি কৰিম? ৰেডিয়াছৰ ৰেচিঅ'টো উলিয়াই ল'ম, তো হাইটটো আমি পাই যাম, ৰিভাৰ্চ কৰি দিম, ঠিক আছে। তো ইয়াত চব ফৰ্মুলাত কি আৰ স্কোৱাৰ আছিলে, তো আৰ স্কোৱাৰটো আমি উলিয়াম, 1 স্কোৱাৰ 2 স্কোৱাৰ হৈ যাব, তো 1 4 হৈ যাব। এইটো কি আৰ স্কোৱাৰৰ ৰেচিঅ'টো আহি গ'ল। তো এইচ কিমান হ'ব? ইয়াৰ জাষ্ট ওলোটা, 4:1 নহ'ব জানো? এইটো আমাৰ কি হাইটৰ ৰেচিঅ'টো আহি গ'ল, ঠিক আছে। তো আমাক এইটোৱে সুধিছে হাইটটো কিমান চেঞ্জ হৈ গ'ল, 4 পৰা 1 হৈ গ'ল। তো কিমান গুণ কমিলে? 1/4 গুণ। 4 লগত যদি 1/4 ইনটু কৰোঁ, 4 4 কাটি যাব, 1টো আহিব নাহিব? তো 4 পৰা 1 মানে কি 1/4 টাইমছ কমি গ'ল, সেইটোৱে 1/4, ঠিক আছে। 1/4 কি কমিলে। এতিয়া আমাক সুধিছিলে কিমান চেঞ্জ হ'ল। তো এইটো কনচেপ্টটো তোমালোকে শিকি ল'বা। 17 নাম্বাৰটো, দ্য হাইট অফ এ ৰাইট চাৰ্কুলাৰ কোন ইজ 5 চেণ্টিমিটাৰ এণ্ড ইটছ বেছ ৰেডিয়াছ ইজ 12 চেণ্টিমিটাৰ। আচ্ছা, এইটো কিহৰ কুৱেশ্যন? কোন মানে শংকু। তো প্ৰথমে আমি কোণৰ কি ফৰ্মুলাটো জানিব লাগিব। চোৱা, কোণ বুলি ক'লে এনেকুৱা চেপৰ থাকে, ঠিক আছে। এইটো এটা কোণ, এইটো হাইট বুলি কয়, এইটো কি ৰেডিয়াছটো, বেছ ৰেডিয়াছটো, এইটো আৰ, এইটো এইচ, আৰু ইয়াক এল বুলি কয়। এইটো এল মানে কি স্লেণ্ট হাইট, ঠিক আছে, স্লেণ্ট হাইট। তো ইয়াৰ ভলিউমটো আমি জানিব লাগিব। চোৱা, চিলিণ্ডাৰৰ ভলিউম ফৰ্মুলা কি আছিলে? পাই আৰ স্কোৱাৰ এইচ নহয় জানো? এতিয়া এই চিলিণ্ডাৰৰ পৰা যদি মই এনেকৈ কাটি দিওঁ, তো চোৱা এইটো কোণ হৈছে নাই? কোণ টোটেল 3টা কোণ ওলাব, 1 2 3। তো এই এটা কোণৰ ভলিউম কিমান হ'ব? চিলিণ্ডাৰৰ ভলিউমৰ কি 1/3 নহয় জানো? এইটো টোটেল 3টা পাৰ্ট আছে, তো তাৰে 1 পাৰ্ট, তো 1/3। সেইকাৰণে যিটো কোণ, ইয়াৰ ভলিউম ফৰ্মুলা কি হৈ যাব? 1/3 পাই আৰ স্কোৱাৰ এইচ। এইটো তোমালোকে মনত থ'বা, ঠিক আছে, কোণৰ ভলিউম ফৰ্মুলাটো। আৰু কাৰ্ভ ছাৰ্ফেচ এৰিয়া কিমান হ'ব? কাৰ্ভ ছাৰ্ফেচ এৰিয়া এইটো ডাইৰেক্ট মনত থ'বা, পাই আৰ এল, এল মানে কি স্লেণ্ট হাইটটো। টোটেল ছাৰ্ফেচ এৰিয়া কিমান হ'ব? কাৰ্ভ ছাৰ্ফেচ এৰিয়াটো আহিবই, পাই আৰ এল, লগতে এই বেছ ৰেডিয়াছটো মানে চাৰ্কুলৰ পাই আৰ স্কোৱাৰ, ঠিক আছে। ইয়াৰ পৰা তোমালোকে পাই আৰটো কমন লোৱা, পাই আৰ। তো ইয়াত এল থাকিলে, ইয়াত আৰ কেইটা আছিলে? 2টা, 1 থাকি যাব, ঠিক আছে। এইটো আমাৰ কি টোটেল ছাৰ্ফেচ এৰিয়াটো, ইমানে। এই 3টা মনত থ'লে হ'ল। এতিয়া এই কুৱেশ্যনটোত চোৱা, হাইটটো আমাক দিয়া আছে 5 চেণ্টিমিটাৰ, আৰু ইয়াৰ বেছ ৰেডিয়াছটো দিয়া আছে 12। মানে চোৱা, এইটো কি কোণ, হাইট দিয়া আছে আমাক কিমান? 5, আৰু এইটো বেছ ৰেডিয়াছটো কিমান? 12।
এতিয়া এই স্লেণ্ট হাইটটো আমাক দিয়া নাই, এইটো এটা ট্ৰাইংগল নহয় জানো, ৰাইট এংগল ট্ৰাইংগল, 5 12 13 এটা ট্ৰিপলেট নহয় জানো, 5 12 13 কি ট্ৰিপলেট, মই আগতেও কৈছিলোঁ এইটো হয়নে নহয়, তো এইটো 5 এইটো 12 এইটো কি 13 হৈ যাব, স্লেণ্ট হাইটটো 13 পালোঁ এলটো, ঠিক আছে। তো কাৰ্ভ ছাৰ্ফেচ এৰিয়া উলিয়াব দিছে, ফৰ্মুলা কি আছিলে, পাই আৰ এল। অপশ্যনত চোৱা পাইটো এনেকৈ ৰাখিছে, তো পাইৰ মানটো পুট নকৰিবা, আৰ কিমান 12 আৰু এল কিমান 13, তো 12 পূৰণ 13 কৰিলে হ'ল, ঠিক আছে। 3 2 6, লাষ্টত 6 আহিব এইটো, ঠিক আছে। এইটো আমাৰ কাৰেক্ট এনচাৰ। 18 number 2, if the radius of a cylinder is half and height is double, then what will be the surface area? এইটো কাৰ্ভ ছাৰ্ফেচ এৰিয়া আছিলে, কাৰেকশ্যন কৰি ল'বা, মানে বক্ৰ পৃষ্ঠকালি। তো চিলিণ্ডাৰৰ যিটো ৰেডিয়াছ সেইটো কি হাফ মানে আধা হৈ গ'ল, মানে r/2 হৈ গ'ল, ষ্টাৰ্টিঙত r আছিলে এতিয়া r/2 হৈ গ'ল, আৰু হাইটটো ডাবুল হৈ গ'ল, ঠিক আছে। ডাবুল মানে কি 2h হৈ গ'ল, ঠিক আছে, এইটোৱে। তো এতিয়া পুট কৰিলে হ'ল, কাৰ্ভ ছাৰ্ফেচ এৰিয়া ফৰ্মুলা কি আছিলে 2 পাই r/h, ইয়াত পুট কৰিলে হ'ল, আমি গম পাই যাম 2 পাইটো এনেকৈ ৰাখি থোৱা, r মানে কি r/2 হৈ গ'ল, আৰু h মানে 2h, ঠিক আছে। তো 2 2 কাটি গ'ল, থাকিলে কি 2 পাই r/h, চোৱা এইটোৱে ছেম ভেলু আহি গ'ল, কাৰ্ভ ছাৰ্ফেচ এৰিয়া ষ্টাৰ্টিঙত যিমান এইটোৱে সিমানেই আহি গ'ল, তাৰ মানে কি ছেম থাকিব এইটোৱে, ঠিক আছে। 19 number 2, দ্য ছাৰ্ফেচ এৰিয়াছ অফ টু স্ফিয়াৰ। আচ্ছা, স্ফিয়াৰৰ কুৱেশ্যন এইটো, স্ফিয়াৰৰ ফৰ্মুলাটো আমি প্ৰথমে জানি লওঁ, ঠিক আছে। স্ফিয়াৰ বুলি ক'লে গোলক, এইটো এটা কি স্ফিয়াৰ, ৰেডিয়াছ থাকিব, ইয়াৰ যিটো ভলিউম সেইটো কি হ'ব 4/3 পাই আৰ কিউব, ঠিক আছে। এইটো ভলিউমটো মনত থবা। আৰু ছাৰ্ফেচ এৰিয়া বা টোটেল ছাৰ্ফেচ এৰিয়াটো কিমান হ'ব, টোটেল ছাৰ্ফেচ এৰিয়া বা ছাৰ্ফেচ এৰিয়া বুলিও কয় 4 পাই আৰ স্কোৱাৰ, ঠিক আছে। এইটো মনত থবা তোমালোকে। এতিয়া ইয়াত কি দিয়া আছে, দুটা স্ফিয়াৰ আছে, সিহঁতৰ ছাৰ্ফেচ এৰিয়াৰ কি অনুপাতটো দিয়া আছে। তো স্ফিয়াৰৰ ছাৰ্ফেচ এৰিয়া ফৰ্মুলা কি আছিলে 4 পাই আৰ স্কোৱাৰ, 4 পাই আৰ স্কোৱাৰ, দুইটা নাই জানো, ৰেডিয়াছটো বেলেগ বেলেগ হ'ব স্ফিয়াৰ দুটাৰ, এইটো r1 এইটো r2 বুলি ধৰি লোৱা। এতিয়া চোৱা ৰেচিঅ' যদি মই লওঁ 4 পাইটো কাটিয়ে যাব, লিখি লাভে নাই, ঠিক আছে। আৰু এই ছাৰ্ফেচ এৰিয়া অনুপাতটো আমাক কিমান 9 আৰু 4 দিয়া আছিলে ইয়াৰ মানটো, তো r1 স্কোৱাৰ আৰু r2 স্কোৱাৰৰ মানটোৱে 9 4 নহ'ব জানো, 4 পাই কাটিয়ে যাব, ঠিক আছে। তো ইয়াৰ পৰা চোৱা r1ৰ মানটো উলিয়াই লোৱা, r1 কিমান হ'ব, r1 স্কোৱাৰ যদি 9 হয় তেন্তে r1 কিমান 3 হৈ যাব, 3 3 গুণ 9, আৰু r2 কিমান হ'ব, r2 2 হ'ব, ঠিক আছে। তো r1 r2ৰ মানটো আহি গ'ল 3:2, স্ফিয়াৰ দুটা ৰেডিয়াছৰ মানটো আহি গ'ল। তো আমাক কি ভলিউমৰ অনুপাতটো উলিয়াব দিছে, ভলিউম কি আছিলে 4/3 পাই আৰ কিউব, চোৱা 4/3 পাই r1 কিউব, আৰু এইটো 4/3 পাই r2 কিউব হৈ যাব। ৰেচিঅ' যদি লওঁ 4/3 কাটি যাব, পাইও কাটি যাব, তো অকল r1 কিউব r2 কিউব থাকি যাব। তো r1 কিমান 3 কিউব মানে 27, r2 মানে 2 2ৰ কিউব মানে 8, তো এইটোৱে, ঠিক আছে। মই বুজিবৰ কাৰণে এইকেইটা লিখি দেখাইছোঁ, তোমালোকে ডাইৰেক্ট r1 স্কোৱাৰ r2 স্কোৱাৰ লিখিব পাৰা, ঠিক আছে। তো 27 8, এইটো আমাৰ কাৰেক্ট এনচাৰ। 20 নম্বৰটো চোৱা, এ স্ফিয়াৰ অফ ৰেডিয়াছ 21 cm ইজ মেল্টেড এণ্ড ৰিকাষ্ট ইনটু এ ৱায়াৰ অফ ৰেডিয়াছ 0.21 cm, ফাইণ্ড দ্য লেন্থ অফ দ্য ৱায়াৰ। চোৱা স্ফিয়াৰটো কি মেল্ট কৰিছে, মেল্ট কৰি ইয়াৰ পৰাই কি বনাইছে ৱায়াৰ। তো যেতিয়াও কোনো এটা বস্তুৰ পৰা আন এটা বস্তু বনোৱা হয়, সদায় সেই দুটা বস্তুৰ কি ভলিউমটো কি থাকিব, ছেম থাকিব, এইটো তোমালোকে মনত থবা, কাৰণ বস্তুটো ছেম, অকল কি শ্বেপটোহে কি হ'ব চেঞ্জ হ'ব, ঠিক আছে। তো ভলিউমটো ছেম কৰি দিয়া। ৱায়াৰ মানে কি, ৱায়াৰ মানে চোৱা ৱায়াৰটো এনেকুৱা নহয় জানো, তো এইটো কি চিলিণ্ডাৰে হয়, দুটা চাৰ্কেল, আৰু এইটো হাইট বা লেন্থ, ঠিক আছে। এনেকৈ থ'লে লেন্থ হ'ব, থিয়কৈ থ'লে হাইট বুলি ধৰা হয়। তো স্ফিয়াৰৰ ভলিউম কিমান 4/3 পাই আৰ কিউব, এইটো কাৰ সমান হ'ব, চিলিণ্ডাৰৰ ভলিউম পাই আৰ স্কোৱাৰ ইচ। তো পাই কাটি যাব, পাইটো ছেম ন, কিন্তু আৰটো কাটি নিদিবা আকৌ, এইটো আৰটো বেলেগ এইটো বেলেগ, ঠিক আছে। তো 4/3 স্ফিয়াৰ যিটো আৰ কিমান দিয়া আছিলে 21 cm, তো 21 তিনিবাৰ পূৰণ কৰিব লাগিব, কিউব আছে, আৰ স্কোৱাৰ, চিলিণ্ডাৰৰ ৰেডিয়াছ কিমান 0.21 ইনটু 0.21 হ'ব, ইনটু এইচ, ইয়াৰ মানটো আমি উলিয়াব লাগে। পইণ্টটো গুচালে তলত কেইটা জিৰ' আহিব, দুটা, ইয়াতো চোৱা দুটা, তো পইণ্টটো নাই আৰু সমান চিন আছে, এইটো কাটি দিয়া ছেম, আৰু 3 পৰা এইটো 7 বাৰ, ঠিক আছে। তো 4 7 গুণ কিমান 28 হ'ব, এফালে কি থাকিলে ওপৰত এইচ আৰু তলত 10,000, তো ক্ৰছ মাল্টিপ্লাই কৰা, h1 জাৰ h, আৰু এইটো কিমান হ'ব 28টো লিখি কেইটা জিৰ' আহিব 4টা, ঠিক আছে। এইটো কিহত আহিব চেণ্টিমিটাৰত, চোৱা এইকেইটা চেণ্টিমিটাৰ দিয়া আছে ন, তো আমাক লাগে কিলোমিটাৰত। তো চোৱা চেণ্টিমিটাৰক যদি মিটাৰত কনভাৰ্ট কৰোঁ আমি কি 100 পৰা ডিভাইড কৰিব লাগিব, আকৌ কিলোমিটাৰত কৰিবলৈ আকৌ 1000 পৰা, ঠিক আছে। কটাকটি কৰা, 4টা 0 কেঞ্চেল,
তো 28/10 মানে 2.8 কিলোমিটাৰ হ'ব ঠিক আছে এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ if the height of two cones are in the ratio 1:4 and diameter of their bases are in the ratio 4:5 the ratio of their volume তো কোন বুলি কৈছে কোনৰ কি হাইট দিয়া আছে অনুপাতত ঠিক আছে হাইটৰ ৰেশিওটো দিয়া আছে আৰু কি দিয়া আছে ডায়ামিটাৰ অফ देयर বেসেস are in the ratio ইমান ডায়ামিটাৰৰ ৰেশিও মানে হেৰি কি ৰেডিয়াছৰ ৰেশিও হ'ব ৰেশিওত কি ডায়ামিটাৰ হোক ৰেডিয়াছ হোক সেম থাকে ঠিক আছে তো এটো ৰেডিয়াছ বুলি ধৰি লোৱা আমাক কি ভলিউমটো উলিয়াব দিছে মানে অনুপাতত তো কোণৰ ভলিউম কি আছিল 1/3 পাই r স্কয়াৰ h 1/3 পাই r স্কয়াৰ h হ'ব পাই পাই কাটি যাব 1/3 কাটি যাব এটা r স্টার্টিংত r টো কিমান দিয়া আছিল এটো চোৱা ডায়ামিটাৰ মানে ৰেডিয়াছ নহয় জানো 4 তো 4 স্কয়াৰ মানে 16 ইনটু হাইট কিমান দিয়া আছিল 1 এফালে r স্কয়াৰ r কিমান আছিল 5 তো 25 হৈ যাব 5 স্কয়াৰ আৰু হাইট কিমান আছিল 4 এটোৱে কটাকটি কৰা 4 পৰা এটো 4 বাৰ যাব তো এফালে 4 1 গুণ 4 এফালে 25 4:25 ঠিক আছে এটোৱে 22 number 2 if the radius of a cone is r centimeter and the slant height of the cone is l centimeter then find the ratio of the curved surface area of the cone to the base area of the cone so cone tur jitu radius dia ase r ঠিক আছে আর slant height to dia ase l centimeter তো আমাক রেশিও উলিয়াব দিছে curved surface area আৰু base area মানে তলৰটো এইটো ঠিক আছে curved surface area ফর্মুলা কি আছিল পাই r l ইয়াৰ আৰু কি বেস এৰিয়া মানে পাই r স্কয়াৰ এই দুটাৰ কি অনুপাত উলিয়াব লাগে পাই পাই কাটিয়ে যাব r r এটা কাটি যাব কাৰণ কোণটো এটাই ন তো r টো সেম থাকিব তো এটা r ইয়াৰ পৰা এটা r কাটি গল থাকিলে কি l আৰু এফালে r তো এইটো আমাৰ এনসাৰ সিম্পল আছিল এইটো চোৱা ভলিউম অফ এ স্ফিয়াৰ ইজ ইকুৱেল টু দা ভলিউম অফ এ হেমিস্ফিয়াৰ ফাইন্ড দা ৰেশিও অফ দা ৰেডিয়াছ মানে যেটো স্ফিয়াৰৰ ভলিউম হেতু কি সমান কাৰ হেমিস্ফিয়াৰৰ ভলিউমৰ সমান তো হেমিস্ফিয়াৰ মানে কি স্ফিয়াৰৰ আধা এটো কি হেমিস্ফিয়াৰ তো ইয়াৰ যেটো ভলিউম হেতু কি আছিল 2/3 পাই r কিউব ঠিক আছে এটো মনত থবা স্ফিয়াৰৰ ভলিউম কিমান আছিল 4/3 পাই r কিউব নহয় জানো ইয়াৰ জাস্ট হাফ 2/3 পাই r কিউব আৰু ইয়াৰ যেটো সারফেস এৰিয়া বা টোটাল সারফেস এৰিয়া কিমান হ'ব 2 পাই r স্কয়াৰ এটো মনত থবা টোটাল যেটো সারফেস এৰিয়া স্ফিয়াৰৰ কিমান আছিল 4 পাই r স্কয়াৰ আছিল তো ইয়াৰ আধাটো এইটো ঠিক আছে তো ইয়াত যেটো স্ফিয়াৰৰ ভলিউমটো সমান বুলি কৈছে হেমিস্ফিয়াৰৰ ভলিউমৰ তো পুট কৰি দিয়া স্ফিয়াৰৰ ভলিউম কিমান আছিল 4/3 পাই r কিউব এটো কাৰ সমান হেমিস্ফিয়াৰৰ ভলিউমৰ 2/3 পাই r কিউব ঠিক আছে r টো বেলেগ বেলেগ দে এইটো r1 এইটো r2 বুলি নহলে দি দিয়া পাই পাই কাটি যাব 3 3 কাটি যাব 2 ৰ পৰা 4 দুবাৰ যাব তো ইয়াত কি থাকিলে 2r1 কিউব এফালে r2 কিউব থাকিলে তো ইয়াৰ পৰা r1 কিউব বাই r2 কিউব কিমান আহিব ইয়াৰ একো নামনে 1 থাকিলে আৰু এইটো 2 টো তলত আহি যাব তোমালে ক্রস মাল্টিপ্লাই কৰি চোৱা 2r1 কিউব এইটোৱে আহিব r2 কিউব 1 জাৰ r2 কিউবে আহিব ঠিক আছে তো ইয়াৰ পৰা r1 আৰু r2 আমাক অনুপাতটো লাগে আমাক ৰেডিয়াছৰ অনুপাতটো উলিয়াব দিছে ন তো কিউবটো ইয়াৰ পৰা গুছাব লাগিব তো এফালে কি কিউব ৰুট ল'ব লাগিব 1 ৰ কিউব ৰুট 1 হৈ যাব 2 ৰ টো আমি উলিয়াব নোৱাৰো তো এটো কি থাকি যাব কিউব ৰুট অফ 2 এইটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে 24 নাম্বাৰ 2 A cube of side 3 cm made of iron is melted and recast into 8 small cubes. Find the side of each small cube. So, এটা কিউব আছে তাৰ সাইডটো দিয়া আছে 3 cm আৰু এটো কি আইৰণৰ পৰা বনোৱা হৈছে এতে ইয়াক মেল্ট কৰি কিনি 8টা সৰু সৰু কিউব বনাইছে মানে চোৱা এটো কিউব আছিল ইয়াৰ সাইডটো কিমান 3 ঠিক আছে এতে এটো মেল্ট কৰি কিনি ইয়াৰ পৰা স্মল কিউব বনাইছে 8টা এনেকে ঠিক আছে তো এই স্মল কিউবটোৰ সাইডটো আমাক উলিয়াব দিছে সাপোজ ইয়াৰ সাইডটো মই বি বুলি ধৰিছো তো অল সাইড বি হ'ব আৰু ইয়াৰ সাইডটো তোমালোকে এ বুলি ধৰি লোৱা দিয়া আছে সাইডটো ঠিক আছে তো ইয়াৰ পৰা এটো বনাইছে তো ভলিউমটো সেম সেম হ'ব ইয়াৰ ভলিউম কিমান কিউবৰ ভলিউম কিমান সাইড কিউব এ কিউব নহব জানো মানে 3 কিউব মানে 27 হৈ যাব 3 কিউব কৰিলে 27 এটো কাৰ সমান হ'ব এই কিউব কেটাৰ 8টা কিউবৰ যোগফল সমান হ'ব তো এটা কিউবৰ ভলিউম কিমান সাইড কিউব মানে বি কিউব হ'ব তো ইয়াত টোটাল 8টা আছে তো 8 * বি কিউব হৈ যাব হল এটা ইয়াৰ পৰা বি কিউব ইকুৱেল টু কিমান হ'ব 27 টো ওপৰত যাব এই 8 টো কত তলত আহিব বিৰ মান কিমান হ'ব এটো গুছালে ইয়াৰ কি ল'ব লাগিব কিউব ৰুট ল'ব লাগিব আমি 27 ৰ কিউব ৰুট 3 আৰু 8 ৰ 2 কাৰণ 2 ক 3 বাৰ পূৰণ কৰিলে 8 আহে 3 ক 3 বাৰ কৰিলে 27 তো 3/2 মানে কিমান হৰণ কৰিলে 1.5 আহিব এইটোৱে 1.5 সেন্টিমিটাৰ ঠিক আছে
25 to soa the dimension of a cuboid are 18 cm into 12 cm into 9 cm. How many cubes of side 3 cm can be made by melting the cube? Same type question এতিয়াৰ দৰে সেম আমি কৰিব পাৰো বাট মই তোমালোক এটা কথা কৈছিলো যেতিয়াও নাম্বাৰ হুদে হাউ মেনি কিউব এইটোৰ পৰা এইটো বনোৱা হল এনেকুৱা টাইপৰ কুৱেশ্যন কি হয় নাম্বাৰ যদি হুদে ডাইৰেক্ট দুটাৰ কি ভলিউমটো ডিভাইড কৰি দিয়া স্টাৰ্টিংত আমি কৰিছিলো ন তেনেকৈ ডাইৰেক্ট কৰিব পাৰা ঠিক আছে তো ভলিউমটো ডিভাইড কৰিলে হল এই কিউবয়ডৰ পৰা কি বনাইছে কিউব বনাইছে 3 cm সাইড থকা কিউব বনাইছে ইয়াৰ পৰা তো আমি ভলিউমটো কি কৰিম ডিভাইড কৰিম কিউবয়ডৰ ভলিউমটো ওপৰত লিখিম আমি কাৰণ ইয়াৰ পৰা এইটো বনাইছে এইটো ডাঙৰ নহয় জানো তো ভলিউম কিমান লেন্থ ব্ৰেথ হাইট পূৰণ কৰা 18 × 12 × 9 আৰু ইউনিটবোৰ চাবা আকৌ সেন্টিমিটাৰ আছে গোটেই কেইটাতে তো প্ৰবলেম নাই আমাৰ আৰু কিউবৰ যেটো ভলিউম কি আছিল সাইড কিউব তো কিমান হ'ব 3 × 3 × 3 হ'ব বাস এইটোৱে এতিয়া এইটো তোমালোকে কটাকটি কৰা 3 6 × 18 3 4 × 12 3 3 × 9 তো 4 6 কিমান 24 24 3 কিমান 3 4 × 12 3 72 ঠিক আছে এইটোৱে বা তোমালোকে অকমান আগতে আমি কৰিছিল তেনেও কৰিব পাৰা সোৱা এইটোৰ পৰা এইটো বনাইছে তো ইয়াৰ ভলিউমৰ সমান হ'ব ইয়াৰ ভলিউমটো কিমান 18 × 12 × 9 ইয়াৰ ভলিউমটো সমান হ'ব ইয়াৰ কিমানটা বনাইছে তো আমি গম নাপাওঁ সাপোজ n নাম্বাৰ বনাইছে ইনটু ইয়াৰ ভলিউমটো কিমান হ'ব 3 কিউব এইটো হয় তো n মানটো উলিয়াবৰ কাৰণে সোৱা এইটো ওপৰত যাব এইটো তলত আহিব এনেকে ঠিক আছে তো ডাইৰেক্ট ডিভাইড কৰিলে হ'ল 26 নাম্বাৰটো সোৱা এইটো তোমালোকৰ APSCত আহিছিলে ঠিক আছে APSC এক্সামত A cylinder whose height is 2/3 of its diameter has the same volume as that of sphere of radius 8 cm. The radius of the cylinder is ইয়াত কি কৈছে সিলিন্ডাৰ যাৰ হাইটটো আমাক দিয়া আছে কিমান 2/3 of its diameter মানে সিলিন্ডাৰ যেটো হাইট হে হাইটটো কি 2/3 কাৰ ডায়ামিটাৰৰ এটা ডায়ামিটাৰ মানে কি ৰেডিয়াসৰ দুগুণ নহয় জানো তো ইয়াৰ জায়গাত মই 2r পুট কৰিব পাৰো ঠিক আছে d মানে 2r হয় তো ইয়াৰ পৰা আমি h ৰ মানটো উলিয়াব পাৰো ন 2/3 আছিল এফালে 2r তো 2 2 জাৰ 4r হৈ যাব 4r/3 বুলি আমি ক'ব পাৰো আৰু হাইটটো হল এতিয়া সোৱা সেম ভলিউম বুলি কৈছে মানে সিলিন্ডাৰ আৰু স্ফিয়াৰৰ যেটো ভলিউম হেতু কি সেম আৰু স্ফিয়াৰৰ যেটো ৰেডিয়াস আমাক দিয়া আছে 8 তো ভলিউমটো সেম কৰি দিয়া সিলিন্ডাৰৰ ভলিউম কি আছিল পাই r² h এটো কাৰ সমান স্ফিয়াৰৰ ভলিউম কি 4/3 পাই r কিউব পাই কাটি যাব ঠিক আছে আৰু সোৱা r টো আমাক দিয়া নাই হয় না নহয় আমাক এটো উলিয়াব দিছে দা ৰেডিয়াস অফ দা সিলিন্ডাৰ ইয়াৰ মানটো আমি উলিয়াব লাগে r মানটো ঠিক আছে তো r² এনেকৈ ৰাখি থোৱা h ৰ মানটো কিমান 4r / 3 হ'ব আৰু এফালে 4/3 আছে আৰু এইটোৰ r ৰ মানটো আমাক দিয়া আছে স্ফিয়াৰৰ r টো কিমান 8 তো 8 কিউব মানে 8 × 8 × 8 তো ইয়াৰ পাছত 4 4 কাটি যাব 3 3 কাটি যাব এফালে কি r² আৰু r মানে r কিউব থাকিব আৰু এফালে সোৱা 8 কিউব তো r মান কিমান 8 নহব জানো এইটোৱে ঠিক আছে The surface area of a cube is equal to the surface area of a sphere এটো তোমালোকে নিজে কৰিবা ঠিক আছে এনেকুৱা টাইপ কোৱেশ্চন আমি কৰিলো আৰু গোটেইবোৰ তোমালোকে নিজে ট্ৰাই কৰিবা টোটাল 30 কোৱেশ্চনে আছে বাকি কেটা তোমালোকে নিজে কৰি চাবা এটো নিজে কৰিবা তোমালোকে এইটো সোৱা এটো তোমালোকে নিজে কৰিবা ইয়াত সিলিন্ডাৰ কোন আৰু হেমিস্ফিয়াৰ কি বেসটো ইকুৱেল কৈছে বেস যদি ইকুৱেল হয় তলৰ যেটো বেস হেতু ইকুৱেল যদি হয় ৰেডিয়াসটো সেম হ'ব নহব তাৰ মানে ইয়াত কৈছে যে এই তিনিটাৰ r ৰেডিয়াসটো সেম ঠিক আছে এইটোৱে বেস সেম মানে ৰেডিয়াসটো সেম আৰু সেম হাইটটো কি সেম বুলি কৈছে তো আমাক কি ভলিউমৰ ৰেশিওটো সুধিছে গোটেই কেটাৰ ভলিউমটো লিখি লবা ফৰ্মুলাত আৰু ৰেশিওটো লগাই দিবা ঠিক আছে তাৰ পিছত তাত r কেটা সব সেম মানে কাটি যাব তেনেকে h টো কি কাটি যাব সেম হলে কাটি যাব ন হেইটোৱে কৰি কিনি চাবা ৰেশিও কোনটো আহে ঠিক আছে এটো কৰিবা তোমালোকে ৰেডিয়াস অফ এ স্ফিয়াৰ ইজ ডাবল দেন হোৱাট ইজ দ্য ৰেশিও অফ দেয়াৰ সাৰফেস এৰিয়া ৰেডিয়াসটো ডাবল হৈ গ'ল স্ফিয়াৰৰ ৰেডিয়াস সাপোজ প্ৰথমে 1 আছিল পাছত কি 2 হৈ গ'ল বা r ৰ পৰা 2r হৈ গ'ল এনেকে ঠিক আছে দেন হোৱাট ইজ দ্য ৰেশিও অফ দেয়াৰ সাৰফেস এৰিয়া তো সাৰফেস এৰিয়াৰ অনুপাতটো সুধিছে ঠিক আছে সারফেস এরিয়া ফর্মুলা পুট কৰি কিনি আর মানটো পুট কৰি দিবা উলাই যাব আর এটো লাস্ট কোয়েশ্চন এইটো কৰিবা তোমালোকে ইফ দা ডায়ামিটার অফ এ সিলিন্ডার ইজ 5 cm এন্ড দা ভলিউম অফ দা সিলিন্ডার ইজ 650 cm কিউব দেন দা হাইট অফ দা সিলিন্ডার ডায়ামিটার দিয়া আছে 5 তো রেডিয়াস ইয়াৰ পৰা উলিয়াই লবা ৰেডিয়াস টু ডায়ামিটাৰৰ কি আধা নহয় জানো তো 5/2 হৈ যাব ৰেডিয়াসটো আৰু ভলিউম দিয়া আছে ভলিউমৰ ফৰ্মুলা পাটি কিনি পুট কৰিবা আর মানটো পাটি দিবা ঠিক আছে হাইটটো আহি যাব হেইটোৱে হল ইমানে আছিলে
তোমালোকে হোমৱৰ্ক এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি কিনি মোক জনাবা ঠিক আছে আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু টেলিগ্ৰাম চেনেলৰ মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত জইন হৈ ল'বা থেংক ইউ